নমস্কাৰ আজি 14 জানুৱাৰী এই মুহূৰ্তত খণ্ডিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক পোনপ্ৰথমে সেইসমূহ আগবঢ়াইছোঁ জাতিতকৈ কংগ্ৰেছ ডাঙৰ নহয় কংগ্ৰেছ ত্যাগ কৰিলে ৰেজাউল কৰিম সৰকাৰে যোগদানৰ দুদিন পিছতে কংগ্ৰেছ ত্যাগ কৰিছে ৰেজাউলে জাতিতকৈ কেতিয়াও দল বা ব্যক্তি ডাঙৰ নহয় কংগ্ৰেছ এৰিয়ে এই মহাবিস্ফোৰণ ৰেজাউল কৰিমৰ ইয়াৰ পাছৰ খবৰ বিজেপিৰ এজেণ্ট দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈ ছদ্মবেশী কংগ্ৰেছী কংগ্ৰেছ দলটোক খুলি খুলি খাইছে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি জালত ইচ্ছাকৃতভাৱে ভৰি দি মুছলমানক অপমান কৰিছে জাতিক লৈ কেতিয়াও দল বা ব্যক্তি ডাঙৰ নহয় মই কোনোদিনে মেৰুদণ্ড বেকা কৰা নাই জাতিটোৰ স্বাৰ্থত মেৰুদণ্ড পোনকৈ থিয় কৰাই থৈছোঁ বিধায়ক বা নেতা হোৱা মোৰ মূল লক্ষ্য নাছিল অসমত শক্তিশালী বিকল্প ধৰ্মনিৰপেক্ষ চৰকাৰ হোৱাটো নিবিচাৰে বিজেপিৰ হৈ কাম কৰে দেৱব্ৰত শইকীয়াই মোৰ 20টা বছৰ জাতীয় সংগ্ৰামক অপমান কৰা সহ্য নকৰোঁ প্ৰদ্যুৎ বৰদলৈকো উচিত প্ৰত্যুত্তৰ দিব লাগে সংখ্যালঘু লোকে মোৰ ভৱিষ্যতৰ দায়িত্ব সংখ্যালঘু ৰাইজে ল'ব মই এৰি হোৱা সংগ্ৰামী পৰিয়ালটোৱে মোৰ দায়িত্ব ল'ব এনেধৰণে কংগ্ৰেছ ত্যাগ কৰিয়ে গৰজি উঠিল ৰেজাউল কৰিম সৰকাৰ পৰৱৰ্তী খবৰ মেজি জুইত জাহ গ'ল জুবিন গাৰ্গৰ ঘটনাৰ জড়িত 7 অভিযুক্তৰ প্ৰতিকৃতি জুবিন গাৰ্গক ন্যায় দিয়ক জুবিন গাৰ্গৰ ন্যায় দাবীৰে ভোগালী বিহুত অভিনৱ প্ৰতিবাদ দাহন কৰা হ'ল জুবিন ঘটনাৰে জড়িত 7গৰাকী অভিযুক্ত মেজি জুইত জাহ গ'ল 7গৰাকী অভিযুক্তৰ প্ৰতিকৃতি পুৱাই 7 দানৱক দাহন কৰিলে চামগুৰি শিঙীয়া কেঁকুৰা চুকৰ ৰাইজে মাঘৰ জুইত একেলগে জাহ গ'ল 7গৰাকী অভিযুক্ত মেজিত আঁৰি দিয়া হয় 7গৰাকী অভিযুক্তৰ ফটো শ্যামকানু সিদ্ধাৰ্থ সন্দীপন গাৰ্গৰ ফটো আঁৰি দিয়া হ'ল অমৃতপ্ৰভা মহন্ত শেখৰ আৰু 2 PS-ৰ ফটোৰ সৈতে সংলগ্ন কৰা হৈছে বিশেষ পোষ্টাৰ দিব লৈছোঁ আন এটা খবৰ শিৱসাগৰত থকা ধুবুৰী নগাঁও হোজাই নামনি অসমৰ ম্যাগ খেদিবলৈ নিদিওঁ চিতু বৰুৱাক এই মুকলি প্ৰত্যাহ্বান ইউনুছ তামুলীৰ অবৈধ বাংলাদেশী যদি আছে খেদি দিয়ক শিৱসাগৰৰ পৰা কিন্তু ম্যাগ খেদাৰ নামত অত্যাচাৰ সহ্য কৰা নহ'ব ভাৰতীয় মূলৰ ব্যক্তিক খেদিলে সহ্য কৰা নহ'ব ধুবুৰী নগাঁও হোজাই ব্যক্তিক খেদিব নোৱাৰিব নামনি অসমৰ কোনো ব্যক্তিক টাৰ্গেট কৰিবলৈ দিয়া নহ'ব অন্যথা আমিও হাত খাবতি বহি নাথাকোঁ বাংলাদেশী খেদক কিন্তু নামনিৰ মানুহক খেদিলে সহ্য নকৰোঁ মই সন্মুখত থাকি যুঁজিম চিতু বৰুৱা হুংকাৰৰ পিছতেই এই প্ৰতিক্ৰিয়া ইউনুছ তামুলীৰ আন এটা খবৰ বুধবাৰে ছিংগাপুৰৰ আদালতত চলিব জুবিন গাৰ্গ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া ছিংগাপুৰৰ কৰনাছ আদালতত চলিব জুবিন গাৰ্গ মৃত্যু গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ছিংগাপুৰ আৰক্ষীয়ে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুক লৈ কৰিছিল তদন্ত প্ৰাথমিক তদন্তত জুবিন গাৰ্গ মৃত্যুৰ কোনো অস্বাভাৱিক পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে অসম কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশ আদালততো চলি আছে জুবিন গাৰ্গ মৃত্যু গোচৰৰ বিচাৰ প্ৰক্ৰিয়া 17 জানুৱাৰীত আছে অসমৰ গোচৰটো চতুৰ্থটো শুনানি জুবিন গাৰ্গৰ ন্যায় দাবীৰে এতিয়াও অব্যাহত আছে ডিজিটেল প্ৰতিবাদ দিব লৈছোঁ আন এটা খবৰ নিজে ঘৰ বাৰী ভাঙি আঁতৰি যাওক বেদখলকাৰীসকল চৰকাৰী ভূমি অবৈধভাৱে দখল কৰা সকললৈ শেষ সকিয়নি মাঘ বিহুৰ পিছতে ৰাজ্যত চলিব আন এক বৃহৎ উচ্ছেদ অভিযান প্ৰায় 1500 বিঘাৰো বেদখলকৃত ভূমিত প্ৰশাসনে চলাব বুলডোজাৰ বিহুৰ পিছতে যোগীঘোপাত পৰিব প্ৰশাসনৰ হাতোৰাৰ কোব কৰেয়া পাহাৰ আৰু ভঁৰালকুণ্ডি বিলগাৰ্ড জাৰি কৰিছে এই জাননী বেদখলকৃত ভূমি এৰিবলৈ প্ৰশাসনে বান্ধি দিছে শেষ সময় 23 জানুৱাৰীৰ পূৰ্বে ঘৰ বাৰী ভাঙি নিবলৈ বেদখলকাৰীক নিৰ্দেশ দিয়া হৈছে আন এটা খবৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনসাধাৰণক ভয় কৰিবলৈ আৰম্ভ কৰিছে এই মন্তব্য কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি মৰিগাঁৱত বিশাল যোগদান কাৰ্যসূচী আৰু ৰাজহুৱা সভা অনুষ্ঠিত হয় যোগদান সভাত জিলাখনৰ কেইবা শতাধিক লোকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ উপস্থিতিত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগ দিয়ে যোগদান কাৰ্যসূচীৰ পিছত অনুষ্ঠিত ৰাজহুৱা সভাত গৌৰৱ গগৈয়ে ভাষণ প্ৰদান কৰি কয় যে কংগ্ৰেছ দল সদায় আছিল আৰু আছে আৰু থাকিব প্ৰতিটো মাহত বিভিন্ন জনগোষ্ঠী ভাষা ভাষীৰ লোক কংগ্ৰেছ দলত যোগদান কৰিছে যেনেদৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক কংগ্ৰেছ দললৈ আহি আছে তালৈ চাই আমি ইয়াকে ক'ব পাৰোঁ যে আগন্তুক দিনত কংগ্ৰেছ দলৰ চৰকাৰ হ'বলৈ গৈ আছে অসমৰ ৰাইজে 10 বছৰৰ শাসন ব্যৱস্থাক মূল্যাংকন কৰিছে যোৱা 10টা বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি দিব পাৰিলে বুলি মানুহে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে ৰাইজক উদ্দেশ্যে গগৈয়ে কয় মই আজি ইয়াত থকা জনসাধাৰণক সুধিব বিচাৰোঁ যে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ ল'ৰা ছোৱালীৰে বাবে ভাল স্কুল দিব পাৰিলে নেকি ভাল হাস্পতাল দিব পাৰিলে নেকি খোৱা পানী দিব পাৰিলে নেকি নিৰাপত্তা দিব পাৰিলে নেকি সংস্থাপন দিলে নেকি অসমক সোণৰ অসম গঢ়িব পাৰিলে নেকি জনজাতিকৰণ কৰিব পাৰিলে নেকি
জাতিক সুৰক্ষা দিব পাৰিলে নেকি মাটিৰ পট্টা দিব পাৰিলে নেকি এয়া হৈছে তেওঁলোকৰ বিফলতা লগতে গৌৰৱ গগৈ চৰকাৰ কাৰ বাবে গঠন হয় বুলিও প্ৰশ্ন কৰি কয় যে চৰকাৰ গঠন হয় ৰাজ্যৰ উন্নয়নৰ বাবে ভাল শিক্ষা দীক্ষা চিকিৎসা ভাল আন্তঃগাঁথনি ভাল পৰিৱেশ ল'ৰা ছোৱালী চাকৰি নিৰাপত্তা সকলোৰে সন্মান আৰু ৰাজনৈতিক সবলীকৰণৰ বাবে চৰকাৰে কাম কৰে কিন্তু এইখন চৰকাৰে কি কাম কৰিছে বসুন্ধৰা নামত 13 লাখ মানুহৰ পৰা আবেদন ল'লে কিন্তু মাটিৰ পট্টা নামত কি হ'ল সকলোৱে দেখিছে 13 লাখ আবেদনকাৰীৰ ভিতৰত 5 লাখ আজিলৈ মাটি পোৱা নাই বিপৰীতে মাটিৰ প্ৰিমিয়াম বাঢ়িছে খাজানা বাঢ়িছে যিসকলৰ ওচৰত একচনীয়া পট্টা আছে সেইসকলক চৰকাৰে উচ্ছেদ কৰিছে যিসকলে অৰণ্যত আছিল যিসকলে বন আইন মতে ভূমি পট্টা পাব লাগে তেওঁলোকক চৰকাৰে ভূমি পট্টা দিয়া নাই তেওঁলোকক চৰকাৰে উচ্ছেদ কৰিছে মুখ্যমন্ত্ৰী অসমক দেশৰ 5খন উন্নত ৰাজ্যলৈ নিম বুলি কৈছিল কিন্তু আজি অসমখন তালিকাৰ একেবাৰে শেষত থাকিল মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত আছে আজি মদ আৰু ড্ৰাগছৰ বাবে অপৰাধ বাঢ়ি গৈছে মহিলা বয়োজ্যেষ্ঠসকলে নিজকে সুৰক্ষিত বুলি নাভাবে মুখ্যমন্ত্ৰীয়ে আৰক্ষীক নিৰ্দেশ দিছে যে কোনোবাই গোচৰ লৈ থানালৈ আহিলে গোচৰ ৰুজু কৰিব নালাগে আগতে প্ৰতি মাহত এজাহাৰ দাখিল হৈছিল গোচৰ ৰুজু হৈছিল আজি গোচৰ ৰুজু নহয় এখন চৰকাৰে বিচাৰে আৰক্ষী নিমাত হৈ থাকক আৰক্ষী নিমাত হৈ থাকিলে সুপাৰী কয়লা বালি মাফিয়াৰ সিন্ডিকেট চলি থাকিব পাৰে যাৰ বাবে মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ হাত বান্ধি থৈছে আজি দুখীয়া মানুহে শিক্ষা চিকিৎসা দৰৱ নাপায় কিন্তু পুতেকৰ নামত খুটতা কোম্পানী খুলিছে পত্নী নামত বিভিন্ন ঠাইত মাটি কিনিছে পত্নী নামত প্ৰায় 20টা কোম্পানী আছে সেই কোম্পানীক চৰকাৰী ধন দিয়া হৈছে কেতিয়াবা বিজ্ঞাপন কেতিয়াবা ঠিকাৰ নামত টকা দিছে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি আপোনাৰ পত্নী আৰু পুত্ৰৰ নামত থকা কোম্পানীক বিজ্ঞাপন আৰু ঠিকাৰ নামত কিমান টকা দিছে সেয়া ৰাজহুৱা কৰা পত্নী পুত্ৰক লৈ দিয়া টকা কাৰ সেয়া হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ টকা নহয় আপোনালোকে যে টেক্স দিয়ে টুল টেক্স দিয়ে জিএছটি দিয়ে পৰিশ্ৰমৰ টকা সেইবোৰ আপোনালোকৰ সেই ধন কনচাৰ্ট ঠিকা বিজ্ঞাপনৰ নামত নিজৰ পত্নী পুত্ৰক দিছে গগৈয়ে কয় আমি বহু মুখ্যমন্ত্ৰী দেখিছোঁ মোৰ পিতৃ 15 বছৰ মুখ্যমন্ত্ৰী আছিল কিন্তু মোৰ পিতৃয়ে এটকাও পৰিয়ালৰ নামত লোৱা নাছিল মোৰ পিতৃয়ে 15 বছৰীয়া কাৰ্যকালত কেতিয়াও মোৰ নামত ঠিকা লোৱা নাছিল অসমৰ ইতিহাসৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা জুবিন গাৰ্গক মুখ্যমন্ত্ৰীয়ে ন্যায় দিব নোৱাৰে গগৈয়ে আৰু কয় যে আমি যেতিয়া ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ কাৰ্যসূচীলৈ গৈছোঁ তেতিয়া মানুহে কৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস নাই হিমন্ত বিশ্ব শৰ্মাই আমাৰ ল'ৰা ছোৱালীক স্থায়ী চাকৰি ভাল স্কুল চিকিৎসা দিব পৰা নাই ৰাইজৰ এনে ক্ষোভৰ কথা মুখ্যমন্ত্ৰীৰ কাণত পৰিছে লাহে লাহে হিমন্ত বিশ্ব শৰ্মা অসমৰ জনসাধাৰণক ভয় কৰিবলৈ আৰম্ভ কৰিছে বুলিও গগৈয়ে কয় আজিৰ এই বিশাল ৰাজহুৱা সভাত প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈ জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়প্ৰকাশ দাস বিদিশা নিয়োগ ইমদাদ হুছেইন ৰমেশ বৰদলৈকে আদি কৰি কেইবাগৰাকী জ্যেষ্ঠ নেতাকৰ্মী উপস্থিত থাকে উল্লেখযোগ্য যে সভা আৰম্ভ হোৱাৰ পূৰ্বে 5 শতাধিক বাইকেৰে সমদল উলিয়াই জাগিৰোডৰ পৰা মৰিগাঁৱলৈ সভাপতি গৌৰৱ গগৈক আদৰণি জনাই আনে কংগ্ৰেছৰ নেতাকৰ্মীসকলে যোগদান আৰু ৰাজহুৱা সভাৰ মাজতে ৰাজ্যৰ প্ৰতিখন জিলাৰ দৰে মৰিগাঁৱতো জিলা কংগ্ৰেছৰ নেতাকৰ্মীসকলে MGNৰেগা আঁচনিৰ পৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ নামৰ প্ৰত্যাহাৰ কৰাৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ কৰে